আজি এনে প্ৰায় 5টা ভুলৰ বিষয়ে আলোচনা কৰিম যিবোৰে সাধাৰণতে এই সৰু সৰু ভুলৰ বাবে সংসাৰত বিশৃংখলতাৰ সৃষ্টি হয়। নম্বৰ 1, সন্দেহ কৰা। স্বামীয়ে পত্নীৰ বিৰুদ্ধে অভিযোগ নকৰিব আৰু কোনো ধৰণৰ উপযুক্ত প্ৰমাণ অবিহনে পত্নীয়ে কোনো ধৰণে স্বামীক সন্দেহ নকৰিব। উপযুক্ত প্ৰমাণ অবিহনে ইজনে সিজনক সন্দেহ কৰিলে অসুবিধাৰ সৃষ্টি হ'ব। ফলস্বৰূপে মনত অস্থিৰতাৰ ধুমুহা এটা সদায় বৈ যাব। সেই ধুমুহাৰ প্ৰভাৱ পাৰিবাৰিক জীৱনতো পৰিব পাৰে। নম্বৰ 2, কৃপণ হোৱা। পৰিয়ালৰ সকলো প্ৰয়োজনীয় বস্তু কিনি লোৱাটো ঘৰৰ অভিভাৱকৰ দায়িত্ব আৰু সেই ক্ষেত্ৰত স্বামীজন যদি কৃপণলী হয় তেনেহলে ঘৰত সদায় তৰ্ক বিতৰ্ক আৰু অস্থিৰতা থাকিব। অৱশ্যে সংসাৰত যি লাগে সেয়া কিনিব লাগে। এই ক্ষেত্ৰত কৃপণালী হোৱাটো উচিত নহয়, কিন্তু মন কৰিবলগীয়া যে অপ্ৰয়োজনীয় অতিৰিক্ত ব্যয় নহয়। নম্বৰ 3, পত্নীৰ লগত দুৰ্ব্যৱহাৰ। বহু স্বামীয়ে নিজৰ পত্নীক মৌখিকভাৱে গালি-গালাজ কৰে। এই সংসাৰ জীৱনত বিভিন্ন দিশৰ পৰা দুখ আহিব আৰু সুখৰ ঘৰ ভাঙি যাব। বিশৃংখলতাৰ ধুমুহা সংসাৰত নামি আহিব। গতিকে পত্নীৰ লগত অন্যায় ব্যৱহাৰ নকৰিব। হযৰত মহম্মদে কৈছিল, তোমালোকৰ মাজৰ শ্ৰেষ্ঠজনেই হ'ল যিজন তেওঁৰ পত্নীৰ প্ৰতি শ্ৰেষ্ঠ। গতিকে পত্নীক ভাল পালেহে ভাল স্বামী হ'ব পাৰিব। নম্বৰ 4, অদ্ভুত প্ৰেম। পাৰিবাৰিক জীৱনত ভৰি দিয়াৰ পিছতো বহুতে অচিনাকি মানুহক ভাল পায়ে থাকে। তেনে ক্ষেত্ৰত ল'ৰা ছোৱালী উভয়ে এই ৰোগত আক্ৰান্ত হ'ব পাৰে। মনত ৰাখিব, যদি কোনোবাই বিয়াৰ পিছত কোনো বিদেশীৰ লগত মুক্তভাৱে পৰকীয়া কৰে তেন্তে তাৰ শাস্তি হ'ল শৰীয়ত অনুসৰি মৃত্যু। যদি স্বামী বা পত্নীয়ে এই অবৈধ বিবাহৰ বাহিৰৰ প্ৰেমত লিপ্ত হয় তেন্তে তেওঁ অসুৰৰ পথত আগবাঢ়িছে। ইহকালৰ মানুহৰ চকুত নকল কৰিলেও ভগৱানৰ চকুত নকল কৰিব নোৱাৰি। 5 নম্বৰ, স্বামীৰ প্ৰতি অৱহেলা। ভাল স্বামীক লৈ তৃপ্তি নোপোৱা ঘৈণীয়েক আৰু অলপ ধুনীয়া হলে স্বামীৰ কথা নুশুনে। স্বামীয়ে দিয়া যিকোনো আদেশক তাই আওকাণ কৰে, যাৰ বাবে সদায় স্বামী স্ত্ৰীৰ মাজত বিবাদ হৈ থাকে। যদি এগৰাকী পত্নীয়ে স্বামীক আঘাত দিয়ে তেন্তে তেওঁ স্বৰ্গলৈ যাব নোৱাৰিব, কাৰণ স্বামীৰ খোজটোৱেই হৈছে পত্নীৰ স্বৰ্গ। প্ৰিয় দৰ্শক, এই 5টা ভুলৰ বাবেই সংসাৰত অশান্তিৰ সৃষ্টি হয়। গতিকে এই 5টা ভুলৰ পৰা সদায় আঁতৰি থাকিব লাগে। ধন্যবাদ।